নমস্কাৰ। আত্মনিৰ্ভৰ অসম অভিযান 2.0ৰ অধীনত ৰাজ্য চৰকাৰৰ এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে এই আঁচনিৰ জৰিয়তে ব্যক্তিগত স্নাতকসকলৰ 5 লাখ টকা আৰু সাধাৰণ স্নাতকসকলক 2 লাখ টকালৈ আৰ্থিক সহায় আগবঢ়োৱা হ'ব। আজি এই আঁচনিৰ প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ যুৱ সমাজক আত্মনিৰ্ভৰ কৰি তুলিবলৈ এই অভিযান এক গুৰুত্বপূৰ্ণ পদক্ষেপ। শিক্ষিত যুৱক যুৱতীসকলে যেন নিজাকৈ উদ্যোগ আৰম্ভ কৰিব পাৰে, সংস্থাপন সৃষ্টি কৰিব পাৰে আৰু ৰাজ্যৰ অৰ্থনৈতিক বিকাশত সক্ৰিয় ভূমিকা ল'ব পাৰে, সেই লক্ষ্যৰে এই আঁচনি ৰূপায়ণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে চৰকাৰৰ যুৱশক্তিৰ ওপৰত বিশ্বাস ৰাখে আৰু আগন্তুক দিনত এনে সহায় অধিক বিস্তৃত কৰা হ'ব। আত্মনিৰ্ভৰ অসম অভিযান 2.0ই হাজাৰ হাজাৰ শিক্ষিত যুৱক যুৱতীৰ জীৱনত নতুন আশাৰ বতৰা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰা হৈছে। গতিকে আজিৰ এই অনুষ্ঠান গুৱাহাটীস্থিত যি অনুষ্ঠান হৈছিল তাতে আপোনালোকে প্ৰত্যক্ষ হিচাপে ডাইৰেক্ট দৃশ্যখিনি দেখিবলৈ পাইছে যে যিখিনি মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোক সকলোকে জনাইছে। এতিয়া বাকী জিলাসমূহত ছেইম তেনেদৰে সেই প্ৰচেষ্টাৰে আপোনালোকৰ ছেইম AAA 2.0ৰ যিখিনি আঁচনিৰ ধন আছে চেক বিতৰণৰ কাৰ্যসূচী এনেধৰণৰ হ'ব। বিভিন্ন জিলাভিত্তিক বিভিন্ন ডেট হিচাপে আপোনালোক সকলোকে মাতি পেলাই যেনে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ পইচা যেনেকৈ ডিষ্ট্ৰিবিউশ্যন কৰা হৈছিল, এতিয়া ছেইম AAAৰ কেইখনমান সমষ্টি একেলগ কৰি সংযুক্ত কৰি বা জিলাৰ লগত মিলি পেলাই এনেধৰণৰ কেইখনমান জিলা একগোট কৰি একেলগতে দিয়াৰ কাৰণে চেষ্টা কৰি আছে চৰকাৰে। গতিকে আগন্তুক যিবিলাক ডেট আহিব সেই সম্পৰ্কে আপোনালোক সকলোৱে অৱগত পাব আৰু নিজৰ মোবাইল ফোন যিটো আছে সেই মোবাইল ফোনটো আপোনালোকে ঠিক কৰি ৰাখিব। বিভাগীয় হিচাপে আপোনালোকৰ লগত যেতিয়া যোগাযোগ কৰিব যাতে আপোনালোক সকলোৰ লগত সুকলমে তেওঁলোকে সুবিধা হিচাপে যোগাযোগ কৰিব পাৰে ডিপাৰ্টমেণ্টৰ তৰফৰ পৰা। ধন্যবাদ। আজিৰ এই ইনফৰমেশ্যনটো আপোনালোকৰ কেনেকৈ লাগিছে ভিডিঅ'ৰ তলত কমেণ্ট কৰি জনাব পাৰে। পৰৱৰ্তী এনেধৰণৰ এই বিষয় লৈ পেলাই যদি কিবা খবৰ পাওঁ আপোনালোক সকলোকে ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰিম। ধন্যবাদ জনাইছোঁ। ইতিমধ্যে কোনোবাই ধৰি লওক জানি পাইছে নেকি যে আপোনালোকৰ কেতিয়া দিব ডেট, সেই ডেটটো আপোনালোকে ভিডিঅ'ৰ তলত কমেণ্ট কৰিব পাৰে। আন ভিউৱাৰ্ছসকলেও যদিও নাজানে তেনেতে তেওঁলোকেও জানিব পাৰিব সেইখন জিলাতে কেই তাৰিখত দিব আৰু কেইখন জিলাৰ কাৰণে তাতে বিতৰণ কৰা হ'ব সেইখিনি আপোনালোকে জানিব পাৰিব। ভিডিঅ'ৰ তলত কমেণ্ট কৰিব, বেছিকৈ তাতে বেলেগেও জানিব পাৰে। ধন্যবাদ। পৰৱৰ্তী সময়ত নতুন এটা ভিডিঅ'ত লগ পাম।